সভাতে মই আপোনালোকৰ ওচৰত ঘোষণা কৰিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি মানুহে ক'ব খোজে, এছাম মানুহে ওলাব খোজে যে বিটিআৰৰ ক্ষমতা কৰ্তন কৰা হৈছে। মই ৰাইজক এটা কথা ক'ব পাৰো যে আজি 10 বছৰ হ'ল বিটিআৰৰ ওপৰত ডিচিৰ কোনো এখতিয়াৰ নাছিল। প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে ইমান সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে জিলা উপায়ুক্তসকলকো আমি বিটিআৰৰ তলত দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিলো, যি সিদ্ধান্ত আগত কেতিয়াও কোনেও ল'ব পৰা নাছিল। মোক কিছুমানে কয় যে ডিচিক কিয় ক্ষমতা দিয়া হৈছে। আমি ডিচিক ক্ষমতা দিয়া নাই। ডিচিক আমি প্ৰমোদ বড়োৰ আণ্ডাৰলৈহে পঠাইছো। আমাৰ হাতত থকা বস্তুটো আমি প্ৰমোদ বড়োৰ হাতলৈকে দিছো। অৰ্থাৎ প্ৰমোদ বড়োৰ ক্ষমতা যদি আগতে 70 আছিল, তাক এতিয়া আমি 100 কৰিছো, যাতে ডিচিয়ে হওক সকলো অফিচাৰ বিটিআৰ কৰ্তৃপক্ষৰ লগত লগ লাগি যাতে তেওঁলোকে কাম কৰিব পাৰে।